ইমান যে কথা নালে নহয় আজি মাক জীয়েক দুইজনীয়ে মিলি পাই এনেকুৱা লাজ আগতে কেতিয়াও পোৱা নাছিলোঁ মই জীৱনত। মই আকৌ ভাল বুলিহে ক'ব গৈছিলোঁ, মোকে ইমান কথা নালাগিছে নেপায় আৰু দেই এনেকৈ ক'ব মানুহক। এনেকুৱাকৈ আৰু কয়নে কাৰোবাৰ ভাল কৰিবলৈ ক'লে নিজৰে বেয়া হয় মানে দেই। বৰ আচৰিত মানুহ আৰু দেই এই মালতী বাইদেউজনী, কি মানুহ নহয়, কেনেকৈ বাৰু মোক ইমান বেয়াকৈ ক'ব পাৰে। আগতে যে মই কিমান সহায় কৰি থৈছোঁ সেইবোৰ পাহৰিলে চাগে। এই চাৰিলিক আকৌ মই সেই কাপোৰ ববলৈ শিকাইছিলোঁ, কাপোৰ চিলাবলৈ শিকাইছিলোঁ, সকলো কৰিবলৈ শিকালোঁ। এতিয়া মোকেই মানে মুখে মুখে উল্টাই জবাব দিয়ে। কি যে হ'ব নহয়, এই গাঁৱৰ মানুহবোৰক মানে সহায় কৰি একোৱেই লাভ নাই। ভাবিছিলোঁ এই কথাবোৰ লগামগৈ কাজিয়াখন চাম আৰু খুব ৰস ল'ম বুলি ভাবিছিলোঁ। উল্টাই আকৌ মইহে শুনি আহিবলগীয়া হ'ল, মোৰ লগতহে কাজিয়া হ'ল। ময়ো আৰু দেই কাজিয়াখন লগাবলৈ নাপালোৱেই নহয়। সেই আগতীয়াকৈ সেই ছোৱালীজনী আহি গ'ল কাৰণে দিগদাৰ হৈ গ'ল। মই কৰিলোঁ বুলি গমেই পালে নহয়, পিছত আকৌ মাক জীয়েকে মুখে চাহিলে। আয়ো নকৈছোঁ আৰু ইমান লাজখন পাইছোঁ নহয়। ঢেকীয়া খাবলৈ মন গৈছিলে, ঢেকীয়াও নবতলিলোঁ আৰু কিনো ঢেকীয়া খাম বোলো। ইমানখন কথাই পেট ভৰিলে মোৰ আজি। অ ৰুমা, তোৰ আকৌ আজি কি হ'ল? এইদৰে মুখ ফুলাই বাৰান্দাতে বহি আছ যে? নুসুধিবি আৰু কি হ'ব মানে, কি নাই হোৱা সেইটো সুধ আকৌ। একদম কি হ'ল নহয় আজি মোৰ লগত। সেইদিনা যে আমি চাৰিক দেখিছিলোঁ সেই ল'ৰাটোৰ লগত, সেইষাৰ কথাকে বোলো মালতী বাইদেউক কৈ থৈ আহোগৈ। তেওঁ ভাল পাব বুলি ভাবিহে কথাষাৰ ক'লোগৈ নহয়। আয়ো মাক জীয়েক দুইজনী মিলি মোক যিখনহে ক'লে, ডাও ডাওকৈ ধৰিছে দুইজনী একেবাৰে। এই তোকনো কোনে কৈছিলে সেইবোৰ কৈ ফুৰিবলৈ? তই আকৌ নিজে ক'বলৈহে গ'লি, সেইটো কাৰণে শুনিবলৈ পালি। মোৰ স্বভাৱটোৰ কথা নাজানো নেকি আৰু পেটত কথা লুকাই ৰাখিব নোৱাৰো বুলি। সেই ভাবিছিলোঁ আৰু কাজিয়াখন হ'ব, অকণমান ৰস ল'ম বোলো, সেইটো কোৱাহি কমহি বুলি। তোক আকৌ দেখি নাপালোঁ, সেইটো কাৰণে অকলে গুচি গ'লোগৈ। ভাবিলোঁ ঢেকীয়া কেইডালমানো বুটলি আনোগৈ আৰু সিহঁতক ঘৰত গৈ পিনে কথাটো কৈ থৈ আহোগৈ বুলি। কিন্তু কি কৰিবি আৰু, ভগৱানে মোক লগ নিদিলে জাননে। উল্টাই মুখে মাকে জীয়েকে ইমান শুনালে নহয় আৰু মই মানে একো শেষত ক'ব নোৱাৰা হ'লোগৈ আৰু পিছত দাদাকে ঘৰলৈ গুচি আহিলোঁ। কি গালি দিলে হয় কচোন ক, মোৰো শুনো শুনো লাগিছে। নকবি আৰু একদম যিখনহে ক'লে। মই একদম কৈ থাকোঁতে কৈছে নহয় মাকে, মালতী বাইদেউ জাননে, একদম কৈছে হেৰি বোলে, আৰু যদি মোৰ ছোৱালীৰ কথা বেছিকৈ কওঁ বোলে তোক বাহনীয়ে কোবাম বুলি কৈছে। মই আৰু কি বুলি ক'ম আৰু, মোৰ মানে একো ক'বলৈ ভাষা নাইকিয়া হৈ গ'ল আৰু। তোক কি বুজা আৰু কোবাম বুলি ক'লে? তই একো নকলি নে মনে মনে আহি দিলি? তই হাঁহিছ মানে ন, মোৰ এই অৱস্থা দেখি হাঁহিছ। এই তহঁতি মানে চব একেও, তহঁতৰ কাৰো মানে ভাল কৰিবলৈ নাপায় আৰু তহঁতৰ ভাল কৰিবলৈ গ'লে মোৰ নিজৰে বেয়া হৈ পায়। তই আৰু এইদৰে মোৰ ওপৰত হাঁহিবি বুলি মই ভবা নাছিলোঁ আকৌ। এই নহয় বেয়া নাপাবি, খং নকৰিবি। মোৰ মানে হাঁহি ওলাই গ'ল আৰু তইতো জানই মই হাঁহিমুখীয়া বুলি, সেইটো কাৰণে যি টি কথা ক'লেও ইম'চনেল হৈ থাকিলেও মই হাঁহিয়ে পাওঁ। হ'ব দে মই চব বুজিছোঁ, তোৰো সেই কথা বতৰাবোৰতে বুজি পাইছোঁ। তই যে কিমান মনে মনে ৰং চাইছ নহয়, বৰ ভাল পাইছোঁ মোৰ এনে অৱস্থা দেখি। আয়ো ৰুমা, তই যে কিনো কথাবোৰ কওঁ নহয়, তোৰ লগতে দেখোন মই আগতে সুখ দুখৰ কথাবোৰ পাতোঁ, এতিয়াও পাতোঁ। তই আৰু এইদৰে মোক ক'ব পাৰনে মই আৰু তোৰ এই অৱস্থা দেখি ভাল পামনে? মোৰ হাঁহি ওলাই গ'ল আৰু সেইটো কথাতে তই ইমান আৰু হেৰি কৰিব নালাগে নহয়, ইমান চিঞৰিব নালাগে নহয়। আৰু মোকনো কি কথানো বেয়া পাইছ? তোৰ বেলেগৰ খং মোৰ ওপৰত নুঠাবি আকৌ। হ'ব দে নকবি আৰু, একোৱে নকবি মোক তহঁতি। মই আকৌ ভাল বুলিহে ক'বলৈ গৈছিলোঁ, উল্টাই মোক যিখনহে ক'লে ইমান দুখ লাগিছে ন। কি কবি একদম দুখতে মানে মোৰ জহি খহি গৈছে হৃদয়খন। তই আকৌ ইমান সৰু সৰু কথাবোৰ কেতিয়াৰ পৰা ধৰি থকা হ'লি? এইবোৰ আৰু ভাবি নাথাকিবি দে, বাদ দে। বদলা লৈ ল'বি আকৌ, আৰু টাইম আছে নহয়, গোটেই গাঁওখনত প্ৰচাৰ কৰি দিম দুইজনীয়ে। ওলাবি আকৌ, এই চাইলি বিয়া হ'ব সেইটো ল'ৰাৰ লগতে বুলি সেইবুলি উলিয়াই দিম। কথাটো ঠিকেই কৈছে, মই কথাটো নভবা নহয়। ময়ো সেইবিলাক ভাবি আহিছিলোঁ মনতে, জানো প্ৰতিশোধ ল'ব লাগিব। এই যিখনে কৰিলে আজি মোক যিমান অপমান কৰিলে নহয়, সেই অপমানৰ প্ৰতিশোধ ল'ব লাগিব মই। এইদৰে বহি থাকিলে নহ'ব কান্দি কাটি। এইজনীহে আচল ৰুমা আকৌ, এতিয়াহে আচল পৰিচয়টো তোৰ ওলাই পাইছে। এতিয়া কান্দি কাটি থাকিলে তোক ভাল নালাগে দেই। এইবোৰ কথা ভাবি নাথাকিবি আৰু, বল ঢেকীয়া বুটলোগৈ। যাম নহয়, তই কিবা ইমান একদম হেৰি কৰি থাকচোন। এই দুজনী যাম আৰু বহুত কথা আছে তোৰ লগত পাতিবলৈ। তোৰ আকৌ মোৰ লগত কি কথা পাতিব লগা আছে? আৰু গাঁৱৰ ভূঞে কিবা খবৰ পাইছ নেকি? তাজা খবৰ ওলাইছে চাগে কৰবাত। এই তেনেকুৱা একো কথা নহয়ও, এই চাইলিৰ কথাকে পাতো বুলি ভাবিছোঁ। মই আকৌ সেই ল'ৰাটোৰ কথা কওঁতে একদম এনেকুৱা খং কৰিছে নহয়। সেই মালতী বাইদেউ কৈছে বোলে ল'ৰা এটা আৰু এই লগৰ ল'ৰাহে হয় বোলে। এতিয়া হাতখন থ'লে কিনো হ'ল বোলে। ইমান ডাঙৰ কথাটো চাম, মাকে একদম কেনেকুৱা সৰু কথা বুলি ভাবিছে। আয়ো আমাৰ ছোৱালীক এইদৰে কোনোবা হাত থ'ব লাগে, মই যে হাতকে একদম ভাঙি দিম আকৌ। তয়ো যে আৰু এই মালতী বাইদেউৰ কথা নাজানো নেকি? নিজৰ কথাবোৰ লুকাই ৰাখে। এতিয়া জীয়েকে আকৌ 2 টকা ঘটিছে নহয়, এতিয়া সেইটো জোৱাইকে বুলি ক'ব লাগিব আৰু। সেই এতিয়া চাকৰি কৰে বুলি শুনিছোঁ নহয়, সেইটো কাৰণে আকৌ পইচা মুখতে পৰি এনেকুৱাবোৰ কৈছে। নহ'লে তেওঁ এনেই তেনেকুৱা নহয় বাৰু। তই ঠিকে কৈছ, কথাটো মিছা কথা নহয় আকৌ। একদম মই মালতী বাইদেউ আজিকালি চাল চলনবোৰ ভাল নেদেখোঁ আকৌ, আগতকৈ বহুত সলনি হ'ল। এই মাক চাই জীয়েক হৈছে আকৌ, জীয়েকো সেইটো কাৰণে একেটা দিশে গৈছে মাকজনীয়ে যে, সেই জীয়েকো তেনেই গৈছে আৰু। দে যি হৈছে ভালে হৈছে, পিছত কিবা এটা হ'ব নহয়, তেতিয়াহে গম পাবা আকৌ। তেতিয়া আমাৰ ওচৰত আহি পিনে নিজে একদম মাফি খুজিব লাগিব। মা তই ইয়াত আছহি, তোক গোটেইখন বিচাৰি ফুৰিছোঁ, ইমান চিঞৰিছোঁ নহয় মই। এই চবৰ পৰা মানে শান্তি নাই আৰু, মাকজনী কেনে ওলাই আহিবই নোৱাৰোঁ পাই। অলপ পিছত একদম মাকৈ পিছে পকৰে লাগি আহি মানে দৌৰ মাৰি আহিবই। ক'তো শান্তিকে থাকিব নোৱাৰা হৈছোঁ মই মানে তহঁতৰ পৰা। এই দেউতাই মাতি আছে তোক, এই মোক খং কৰি নাথাকিবি আকৌ, দেউতাক খং কৰিবিগৈ যা। দেউতাহে আকৌ মাতিবলৈ পঠিয়াইছে, সেইটো কাৰণে আহিছোঁ। বাপেৰক কৈ দিবিগৈ যা, মাৰে নাই বুলি পলালে বুলি কৈ দিবিগৈ যা। কি মা, তই মানে পলাব লৈছ? তই আকৌ ইমান দেৰিকৈ কথাটো কৈছ যে, এতিয়া কি হ'ব এখন? তই মোক আৰু দেউতাক এইদৰে পলাব লাগেনে এইটো বয়সত? বা মোৰে এতিয়া বিয়া পতা বয়স হৈছে, তই এইদৰে পলালে কি হ'ব? চুপ থাক।
জহনী যা কি কথা ক'বা নহয়, কথা এটা ক'লে বুজি নাপাওঁ। সেই পলাব লৈছোঁ বুলি এনেই ধেমালিতে কৈছিলোঁ, মানে খঙতে কৈছিলোঁ। তাই আকৌ এইটো কথাকে কৈ দেউতাক লগাই নিদিবি আকৌ, দেউতাই হ'লে মোক দুচিয়াও কৰিব। হাইও এনেকুৱা ধেমালি কৰিব লাগেনে বাৰু? এই একদম মইতো ভয়ে খাই গৈছিলোঁ, তই পেলাই গ'লে মোৰ বিয়াখন কি হ'ব বুলি। দেউতাইতো মোক বিয়া পাতি নিদিলে হ'লে আৰু, দেউতাটো ক'লে গ'ল হ'লে ঠিক নাই, দেউতা আকৌ এজনী লৈ আহিলেহেঁতেন নহয়, মই বৰলা হৈ থাকিব লগা হ'লহেঁতেন। চুপ থাক, বাপেৰে মানে এজনী আনিলে বৰ ভাল পাওঁ চাগে। সেই মই মানে কেংকেংকৈ কথাবোৰ কৈ থাকোঁ যে, সেইটো কাৰণে বাপেক পুতেকে দুইটা বৰ শান্তি পাওঁ চাগে মোৰ পৰা। মা তই এনেই মোক পুৱাই পাই গালি পাৰি নাথাক দেই, দেউতাই মাতিব পঠিয়াইছিলে কাৰণে আহিছোঁ, নহ'লে আকৌ মই তোৰ পিছে পিছে লাগি থাকিবলৈ নাই আকৌ এইদৰে। বাপেৰে মোক কেলৈ বিচাৰি ফুৰিছিলে ইমান পুৱাই পাই, কেনে ওলাই আহিব নোৱাৰোঁ, ঘৰত সেই মুখৰ আগতে ভাত এসাঁজো দি থৈ আহিছোঁ, সেই দুইটা খালি দেখোন, তাৰপিছতো মোকনো কেলৈ লাগে? সেইটো আকৌ মই কেনেকৈ জানিম, দেউতাহে গম পাবা আকৌ কেলৈ মাতিছে, মোক আকৌ মাতিবলৈ পঠিয়াইছে কাৰণে মই মাতিবলৈ আহিছোঁ, মই আকৌ সেইবোৰ কথা নাজানো পাই কেলৈ মাতি পঠিয়াইছে। জানানে ৰুমা, মোৰ মানে একদম অৱস্থা নাইকিয়া হৈ গৈছে আৰু ঘৰৰ কাম আৰু অকল এইকেইটাক চম্ভালি থাকোঁতে গৈছে আৰু দেই, একো কৰিব নোৱাৰা হৈছোঁ মানে, এই খং উঠা হৈছে আৰু খং গৈ চুলি আগ পাইছেগৈ মানে মোৰ, কোনোবা দিন খং উঠিব বাপেকে এই ক'বলৈ গুচি যামগৈ। তই এখন কথা নকবি মোৰ একেই অৱস্থা, তই এইবোৰ দুখ কৰি নাথাকিবি দেই, মাইকী মানুহৰ জীৱনটো তেনেকুৱা, কাম কৰিব লাগিব আৰু মোৰ দেখিছনে গোটেই ঘৰৰ কামবোৰ কৰি মেলি একদম নিজকে মেইনটেইন কৰি ৰাখোঁ, এতিয়াও ফিট হৈ আছে, সেইটো কাৰণে দুটালৈ যাব পাৰোঁ এতিয়াও। তই ঠিকে কৈছ, কোনোবা দিন খং উঠিব ট্ৰেইনতে উঠি পিনে একদম চব পাছবুক লৈ পলাম মই, ঘৰত নাথাকোঁ আৰু, কি হ'ব সেইটো য'ত যি বিচাৰি থাকিব, মা বুলি চুই থাকিলেও নাপাব। ঐ মা, মই এতিয়া দেউতাক কথাবোৰ কৈ দিমগৈ আকৌ, তহঁতি দুজনী এনেকৈ পাতি আছা আকৌ দেই বেয়াকৈ। চুপ থাক তই, অকল দেউতাকক মানে কথা লগোৱা ধান্দা থাকে, এই মাকৰ ফলীয়া মানে এদিনো নহয়, মইহে খুৱাই বাই ডাঙৰ দীঘল কৈছোঁ, ইমানকেইদিন একদম এইটো যে দেহাটো পাইছ, কাৰ কাৰণে পাইছ? এই মাকৰ কাৰণে এই পৃথিৱীলৈ আহিলি, এতিয়া মাকৰ কথাই নুশুনো মানে, অকল দেউতাকৰ কথা শুনে। তই 10 টকা দে, তেতিয়াহে মই দেউতাক কথাবোৰ নকওঁগৈ, নহ'লে আকৌ চব কথা কৈ দিম আকৌ যি পাতি আছিলে। একেপাত চৰে ল'ৰা, চিনি পোৱা নাই মাৰক পইচা লাগে পইচা গছত লাগিছে নেকি? ক'ৰ পৰা নিদিওঁ 10 টকা পইচা? হ'ব সেইদিনা সেই বাকচটো তলত যে ভৰাই থৈছিলি মই দেখিছোঁ নহয়, মই খালি সেই তই গালি পাৰিবি বুলিহে একদম পইচা লোৱাগৈ নাই, নহ'লে আকৌ মোক খং উঠিব, সেই মই গোটেই কেইটকা চুৰ কৰি লৈ যাম আকৌ, তেতিয়া গম পাবি আকৌ, চিনি পাই যাবি মোকো কি বস্তু। দেখিছনে ৰুমা, এইটোৱে মানে মুখে ক'ব পৰা হৈছে, এচাইডাল আনচোন আন, এইটো একদম ছালকেইটা ছিঙিয়ে পেলাওঁ, এই নিমকহেন বডিটো, মুখখন কি চাবি তৰকে একদম মাত দিছে, মুখখনকে একে ঘুচাই ভাঙিয়ে পেলাওঁ। মোক খং উঠাই নলবি আকৌ দেই মা, অকৰা খং উঠিব আকৌ একদম ঘৰ বাৰী এৰি থৈ গুচি যামগৈ আকৌ দেই। ৰুমা দেখিছনে অকৰা মৰি উঠিলে, এইডালৰ গতি সেইটোৱে হৈছে, যি মূলা বাঢ়ে তাৰ দুপাততে চিন, সেই বাপেক যেনেকুৱা পুতেকো তেনেকুৱাই। মই এতিয়াহে দেউতাক চব কথা লগাই আছোঁগৈ, মোক 10 টকা নিদিয়া নহয়, মই এতিয়াই গৈ চব কথা লগাই আছোঁ, দেউতাই আজিতো কি কৰিব মই হ'লে বচাবলৈ নাই আকৌ। কথা শুনিয়া বেটা চালা, মোক বচাবলৈ ওলাইছে, তোৰ দেউতাকো দিম তোকো দিম, গোটেই ভৰিকেইটা ভাঙি পিনে দুটাক বান্ধি ওলমাই থ'ম, সেই নঙলা মুখতে গম পাই যাবি তেতিয়া। মোৰ এনেই মাথাটো গৰম হৈ আছে আকৌ, নষ্ট হৈ আছে, এই গৰমখনত ৰ'দত একদম কাম কৰি ফুৰিছোঁ ইটো তাতে আকৌ এইকেইটা আহি মোৰ মাথাটো নষ্ট কৰি পেলাইছে একেবাৰে, দুইটাকে একদম মাৰি পিনে সেই নঙলা মুখত লমাই থ'ম, তেতিয়া গম পাই যাবি আকৌ, গোটেই মানুহে দেখি একদম সেই অকাম খাবলৈও আহিব নিদিম ককাকো। মই যামগৈ, মই দেউতাৰ ওচৰলৈ, সেই দেউতাৰ ওচৰত গ'লে মোক পইচা 10 টকা দিব, তোৰ ওচৰত একোৱেই নাপাওঁ, ইমান চিকটি মানুহ মই আজিলৈকে দেখা নাই। তাক তই চিকটি বুলি ক'ব আহিছে, একেপাক চৰে নহয় ল'ৰা, সেই মাৰৰ বাপৰে বিয়া দেখি যাবি আকৌ, একদম চিকটি বুলি ক'ব আহিছে, এই মাকক চিনি পোৱা নাই, মাকৰ মুখে তৰ্ক যুদ্ধ কৰিবলৈ আহিছে, একে কুচাই মুখ ভাঙি একদম মুখখন ইফাল কৰি দিম আকৌ, দাঁতকেইটা হৈ পৰিব, এনেই গাটোত অকণমানো মাংস নাই, ইমান খুৱাইছোঁ 10 টকা কি কাৰণে লাগে সেই চিপছ খাবলৈ, চিপছ খাই একদম ইমান ল'ৰাবোৰ শকত হৈছে বাকীবোৰ, তাই আকৌ শকতে হ'ব পৰা নাই, তোক খুৱাই একো লাভ নাই, যাবি ঘৰত সেই গৰু দানা আছে সেইখিনিকে খাবিগৈ। মা সেনেকৈ যে কথাবোৰ নকবি আকৌ দেই, অকণমানতো ইজ্জত কৰ, সেই ওচৰত ৰুমাবোৰ আছে, মই বাৰু কি বুলি ভাবিব মোক, মোৰ অকণমানো মান সন্মান নাই নেকি? মই এতিয়া কিবা পানী কেঁচুৱা হৈ থকা নাই নহয়, মোৰ 10 বছৰ হ'লগৈ, মই এতিয়া সকলো কৰিব পৰা হৈছোঁ, বিয়া পাতিব পৰা বয়স হ'লগৈ মই এতিয়া। ৰুমা শুনিছনে এইটো কথা শুন, বোলে বিয়া পতা বয়স হৈছে, 10 বছৰ পাৰ হৈছে কি নাই হোৱা, সেই বিচনাত মুতিবলৈ এয়াই নাই, সি বোলে বিয়া পাতিব পৰা হৈছে, তোৰ ভৰিকেইটা ভাঙুৱেচোন, এচাইডে লানচোন ৰুমা, এচাইডে লান, হ'ব মোক 10 টকা নালাগে, মই যাওঁগৈ এতিয়া ইয়াৰ পৰা। জহনী যোৱাটো মানে মাথাটো খাই পেলাইছে, ইমান ফুল কোমলীয়া বয়সতে ইমান টাও কথা, এই মাকৰ মানে মুখে ক'ব পৰা হৈছে, মুখ ভাঙি একদম থেতেলিয়াই পেলাম বাপেকে। পদমিতা খং চং কৰি নাথাকো, বাদে এই ল'ৰা ছোৱালীবিলাক কেনেকুৱা হয়, সিহঁতক বুজাই লাভ নাই আকৌ। এই ল'ৰা আৰু বাপেকে মোৰ মানে মাথাটো খাই পেলাইছে, জানানে ৰুমা, ইমান কষ্ট কৰি থাকোঁ দিনৰ দিনটো, আকৌ একদম মোৰ এটা আহিব পইচা বিচাৰি, এটা আহিব ভাত বিচাৰি, মোৰ মানে মাথাটো গৰম কৰি পেলাইছে, বল ঢেকীয়া কেইডালমানকে বুটলি আনোগৈ, নহ'লে আকৌ সেই ভাত বনাবলৈ চিঞৰিবই অলপ পিছতে। বল সোনকালে, ময়ো সেই ঢেকীয়া কেইডালমান তোৰ লগতে বুটলি আনোগৈ, দুপৰীয়া ভাত সাজ বনাবলৈ হ'ব এতিয়া। মানুহবোৰ বাৰু কেনেকৈ ইমান বেয়া হ'ব পাৰে, গাঁৱৰ আগতে সহজ সৰল মানুহবোৰ আজিকালি মানে কেনেকুৱা হৈ গৈছে নহয়, মই নিজে ধৰিব নোৱাৰা হৈছোঁ, কাৰোবাৰ বিষয়ে বাৰু ইমান বেয়াকৈ কেনেকৈ ক'ব পাৰে মানুহবোৰে। এটা ল'ৰাই বাৰু এজনী ছোৱালীৰ কান্ধত হাতখন থ'লেই ছোৱালীজনী বেয়া হৈ যায়নে, কাৰোবাৰ চৰিত্ৰটো এইদৰে ওলাই পৰেনে, কি যে মানুহবোৰ নহয়, মই মানে একদম নিজে ভাবিয়ে পোৱা নাই, কি যে কৰোঁ নহয় মই। চকুলোৰে মালা গথা গালত কি ৰং দিব খুজিছা, শুকান এখিলা পাতৰ বুকুত কিয় বসন্ত নমাইছা। জীৱনত যে এনেকুৱা এদিন
পৰিস্থিতিৰ সন্মুখীন হ'ম বুলি কোনোদিন ভবাই নাছিলোঁ। যিজনী ৰুমাবুক মই ইমান সন্মান কৰিছিলোঁ, ইমান ভাল বুলি ভাবিছিলোঁ, তেওঁৱে আজি মোৰ কথা গোটেই গাঁৱে ভূঞে উলিয়াই ফুৰিছে। মই মানে কাৰো আগত মুখ উলিয়াব নোৱাৰা হৈছোঁ। মই বাৰু এতিয়া সীমান্তকো কথাবোৰ কেনেকৈ কওঁ? সিয়াক যেনিবা মই কথাবোৰ ক'লোৱে, সিটো কোনো সমস্যাৰ সমাধান আনি দিব নোৱাৰে। তাৰ লগতো মই ইমান জল্দি বিয়া হ'ব নোৱাৰোঁ। মোৰতো বহুত সপোন আছে, আৰু তাৰ মাক দেউতাকে মোক ইমান সোনকালে কেতিয়াও একচেপ্ট কৰি নলয়। এই সকলোবোৰে মানে মোক বাধ্য কৰি পেলাইছে। মই মানে মৰি যোৱাই ভাল হ'ব নেকি? আগতে একো নকৰোঁতেও মানুহে মোৰ কথা বহুত কিবা কিবি কৈছিল। এতিয়াৰ পৰা যেতিয়া কৰিব পৰা হ'লোঁ, তেতিয়াৰ পৰা মানুহে মোক লৈ জ্বলিছে নে কি হৈছে জানো। মোৰ মানে উন্নতি দেখিব নোৱাৰা হৈছে, অকল মোৰ বেয়া কথাটো চিন্তা কৰি থাকে সকলোৱে। এই ৰুমাবই বহুত কাষ্টমাৰকো যিটিবোৰ কথা মোৰ বিষয়ে লগাই ঘূৰাই পঠিয়াইছে। মই জানো নহয়, কাষ্টমাৰবিলাকে মোক কৈছেতো। আনহে নালাগে, মিৰাণ্ডাও আজি মোক প্ৰশ্ন কৰিছে ৰাতিপুৱা টাইমত, বোলে সীমান্ত তোমাৰ কোন হয়? তাই বাৰু সেই কালি পৰহি অহা ছোৱালীজনীয়ে মোক প্ৰশ্ন কৰিব পৰা হৈছে। কাইলৈ পৰহিলেতো আৰু মানুহে মোক প্ৰশ্ন কৰিব, তেতিয়া মই কি বুলি উত্তৰ দিম? মই মানে একো ভাবি নোপোৱা হৈছোঁ আৰু মোৰ মাথাই কাম নকৰা হৈছে। চাইলি, মই তোমাক গোটেইখন বিচাৰি ফুৰিছোঁ, তুমি আকৌ ইয়াত অকলে অকলে কি কৰিছাহি? সীমান্ত, নক'বা আৰু মোৰ জীৱনত যে কি হৈছে নহয়। তোমাৰ কি হৈছে চাইলি? তুমি কিয় কান্দিছা? তুমি নেকান্দিবাচোন, কথাবোৰ কোৱা। আগতে কি হ'ল তোমাৰ লগত? তোমাক কোনোবাই কিবা ক'লে নেকি? মোক কোৱা, কোনে কি কৈছে? মই সিহঁতক সোধাই নেৰোঁ। সীমান্ত, নক'বা আৰু মোৰ যে জীৱনত কিয় এনেকুৱাবোৰ হয় নহয়। মই বাৰু কিয় এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়? এই আজি আমাৰ গাঁৱৰ বৌ এজনী আহিছিল, আৰু জানানে মোৰ বিষয়ে ইমান বেয়া বেয়াকৈ কৈছে নহয়, মানে আমাৰ বিষয়ে। আমাৰ বিষয়ে? মানে মই কথাটো ধৰিব পৰা নাই, কি কৈছা তুমি? ভালকৈ কোৱাচোন। জানানে সীমান্ত, এই বৌগৰাকীয়ে কৈছে তুমি যে সিদিনা মোৰ কান্ধত হাতখন থৈ আছিলা নহয়, কিমান যে কিবোৰ কথা কৈছে নহয়। মোৰ কথা বোলে গোটেই গাঁৱে ভূঞে প্ৰচাৰ হৈছে বোলে বেয়া বেয়াকৈ। মই হেনো বদনামী ছোৱালী, বহুত বেয়া ছোৱালী বোলে মই। মই এতিয়া গম পালোঁ তুমি কোনবোৰ কথা কৈ আছা। আমি যে সেইদিনা কথা পাতি আছিলোঁ, তেতিয়া সেই বৌ দুগৰাকী অহা নাছিল জানো? মানে মেকী মানুহ দুগৰাকী, তেতিয়া মানে কিবা কিবি কথা কৈছিল, তুমি যে মুখে মুখে কৈ দিলা, সেইগৰাকীয়ে নহয় জানো? সীমান্ত, সেইগৰাকী হয়। সেই বগাকে যিগৰাকী আছিলে যে মই ৰুমাব বুলি কৈছিলোঁ, সেইগৰাকী হয়। সেইগৰাকীয়ে সি মাকো যিটিবোৰ কথা লগাইছে নহয়। মায়ে নিয়ে মোৰ ওপৰত খং কৰিছে এতিয়া। কি যে মানুহ নহয়, ইমান সৰু কথা এটাক লৈ ইমান ডাঙৰ ইছ্যু কৰিব লাগেনে? মই মানে বুজিয়ে নাপাওঁ পাই। আজিৰ দিনতো ইমান শিক্ষিত সমাজত এনেকুৱা অশিক্ষিত মানুহবোৰ আছেনে? সীমান্ত, নক'বা আৰু একদম। তেওঁ যে কি কৈছে নহয়, কৈছে বোলে ইমান যদি প্ৰেম প্ৰীতি কৰিবলৈ মন যায় তেনেহ'লে বিয়া সোমাই ল'ব লাগে। আকৌ বোলে ৰাস্তাই ঘাটে বোলে এনেকুৱাকৈ হাতত হাত ধৰি কথা পাতি থাকিব নালাগে নহয় বুলি কৈছে। চাইলি, মই তোমাৰ চকুত এইদৰে চকু পানী চাই থাকিব নোৱাৰোঁ। নহ'লে ব'লা আজিয়ে মই তোমাক মন্দিৰত নি সেন্দুৰ দি দিওঁ। নাই সীমান্ত, এইবিলাক তুমি কি কৈছা? এইবিলাক কৰিলে আৰু বদনাম ওলাব আমাৰ। সেইবিলাক মই নাজানো। মই কিন্তু তোমাৰ চকুত এইদৰে চকু পানী চাই থাকিব নোৱাৰোঁ, আৰু তোমাক কোনোবাই বেলেগে কথা শুনাটো মই নিবিচাৰোঁ। সেইটো কাৰণে মই তোমাক আজিয়ে লৈ যাম। সীমান্ত, তুমি অধৈৰ্য নহ'বাচোন। তুমি ভালদৰে চিন্তা কৰা, এইদৰে কৰাটো ভাল নহ'ব। কাৰণ কোনোবা এজনী মানুহৰ কথা শুনি আমি যে ইমান ডাঙৰ কামটো কৰি পেলাম, তেনেকুৱা কেতিয়া হ'বই নোৱাৰে। ঘৰত তোমাৰ মা দেউতা আছে, মোৰো ঘৰত মা দেউতা আছে, আৰু আমি এইদৰে পলাই বিয়া পাতিলে কি হ'ব? আৰু সমাজতো আৰু আমাক বেয়া চকুৰে চাব। যদি তুমি সেইবিলাক বিচৰা নাই, তেনেহ'লে তুমি নাকান্দিবা আৰু এইবোৰ মানুহৰ কথা শুনি নাথাকিবা। সীমান্ত, মইতো নাকান্দো বুলি ভাবিছিলোঁ, কিন্তু বাধ্য কৰাই দিলেও ইমান বেয়া বেয়াকৈ কৈছে নহয়। মই মানে মোৰ চকু পানী ধৰি ৰাখিব নোৱাৰিলোঁ। কোনোবা মানুহে বাৰু কাৰোবাৰ বিষয়ে ইমান বেয়াকৈ ক'ব পাৰেনে? আৰু এটা কথা, তেওঁতো মোক সৰুৰ পৰাই দেখিছে মই কেনেকুৱা ছোৱালী, আৰু কি ভাল পাওঁ কি বেয়া পাওঁ, মই মানে কেনেকুৱা সকলোবোৰে জানেই। তথাপিও মানে মোৰ কথা ইমান বেয়া বেয়াকৈ কৈছে নহয়, তাকো মোৰ মাৰ আগত আহি কৈছে, মোৰ আগততো ক'লেই। তুমি এইবিলাক ভাবি নাথাকিবাচোন। পিছে মায়ে কিবা ক'লেনে মানুহগৰাকী? মায়েও বহুত গালি পাৰিলে মানুহগৰাকীক। ক'লে যে মোৰ ছোৱালী মোৰ কথা যি হয় হ'ব, আৰু তাই যদি কাৰোবাক ভাল পাইছে পাব দিয়ে, তহঁতৰ একো নাই যে নহয়, সেই বুলি ক'লে। মায়ে ভালে কৰিলে, যি উত্তৰ দিলে ভালেই উত্তৰ দিলে। প্ৰশ্ন চাই উত্তৰ দিব লাগে, তেনেকুৱা মানুহক তেনেকুৱাকৈ উত্তৰ দিব লাগে। তাকে মায়ে যদি মোক ছাপোৰ্ট নকৰা হ'লে নহয়, কি যে হ'লহেঁতেন যে, আজি বহুত ডাঙৰ কাজিয়া হ'লহেঁতেন। চাইলি, তুমি একো চিন্তা নকৰিবা। মই কালিলৈ যামগৈ নহয় ইয়াৰ পৰা। তেতিয়াৰ পৰা তোমাক আৰু কোনো কথা শুনাই। আজি মোৰ কাৰণে তুমি ইমানবোৰ কথা শুনিব লগা হৈছে। তেনেকৈ নক'বা সীমান্ত, তোমাৰ কাৰণে আজি মোক কথা শুনোৱা নাই। এই মানুহবোৰ এনেকুৱাইও কথা শুনাবলৈ অকল বিচাৰিয়ে ফুৰে। আৰু এতিয়া মোৰ উন্নতি হোৱা দেখিছে যে, সেইটো কাৰণে জ্বলিছে চাগে। সেইটো কাৰণে কিবা এটা নহয় কিবা এটা কথা উলিয়াব বিচাৰিছে মোৰ বিষয়ে বেয়াকৈ। যিয়ে হওক, তথাপিও মোৰ কাৰণে তুমি এটা কথা শুনাটো মই নিবিচাৰোঁ। সেইটো কাৰণে মই কালিলৈ ইয়াৰ পৰা গুচি যামগৈ। তুমি এইবিলাক লৈ চিন্তা কৰি নাথাকিবা। নহয় সীমান্ত, তুমি নাযাবা। তুমি গ'লেগৈ মই বহুত অকলশৰীয়া হৈ পৰিম। চাইলি, তুমি নেকান্দিবা। তোমাৰ চকুত চকু পানী ভাল নালাগে। তুমি কান্দিলে মোৰো ভাল নালাগে। প্লিজ সীমান্ত, তুমি কালিলৈ নাযাবা ন? কেইদিনমান থাকা, তুমি থাকিলে মোৰো ভাল লাগিব। হ'ব বাৰু, তুমি ইমানকৈ কৈছা যদি মই নাযাওঁ বাৰু। খালি তুমি নেকান্দিবা। এইদৰে কান্দি থাকিলে তোমাক ভাল নালাগে। হ'ব বাৰু, মই নেকান্দো। তুমি চিন্তা কৰিব নালাগে। এতিয়া ব'লা গৈ থাকোঁ। তুমিও একো খোৱা নাই নহয় চাগে, তোমাৰ ভোকে লাগিছে। তো মোৰ বহুত ভোক লাগিছে। তোমাক বিচাৰি বিচাৰি গোটেই হাবি জংঘল চলাফ কৰি দিলোঁ। ইয়াতহে আকৌ তোমাক বিচাৰি পালোঁ নৈ পাৰত। হয় নেকি? মই আকৌ বেলেগলৈ পলাই গ'লোঁ বুলি ভাবিছিলা নেকি? আকৌ বিচাৰি ফুৰিছিলা যে। হ'ব, মোৰ তোমাৰ ওপৰত বিশ্বাস আছে আৰু তুমি যে বেলেগলৈ নোযোৱা বুলি মোৰ বাহিৰে। সেইটো কাৰণে ব'লা এতিয়া গৈ থাকোঁ সোনকালে। মাও নহ'লে সেই ভাবি থাকিব কেনি গ'লগৈ বুলি। ব'লা।